বিনো পেপা ঢোল খোল মৃদং তালবাহী টুকাৰী তবলা খুটিতাল নেগেৰা খঞ্জৰী ঢোলুক বেহেলা চেৰেণ্ডা গগনা মুৰলী কালি ঢাক দবাকা জয় ঢোল খুটুলি এই 24টা বাদ্য জনমানসৰ পৰা হেৰাই যাব ধৰা এটি সুন্দৰ অনুষ্ঠান আজি উপভোগ কৰা হওকচোন। এই ভিডিঅ'টোত আপুনি পোন প্ৰথমবাৰৰ বাবে দেখা পাব এখনি বিৰল ঐবাগৰাহাট। যদি এনেধৰণৰ সংস্কৃতি জীয়াই ৰাখিব খোজে তেন্তে আগন্তুক ৰঙালী বিহুৰ অনুষ্ঠানলৈ তেওঁক নিমন্ত্ৰণ কৰক, লগতে যুৱকজনক উৎসাহিত কৰক। এয়া মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছোঁ যোৰহাট জিলাৰ এডোখৰ লাহদৈগড় বুলি কয় আৰু লাহদৈগড়ৰ এজন যুৱকৰ ওচৰত আহিছোঁ আৰু হঠাৎ তেওঁক লগ পালোঁ আৰু তেওঁৰ এটি সুন্দৰ প্ৰতিভা আছে আৰু মই সেই প্ৰতিভাটো আপোনালোকক মানে মোৰ ভিডিঅ'ৰ যোগে দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ একেবাৰে সমাগত বহাগ বিহু আৰু বহাগ বিহুত আমাৰ ঢোল নহ'লে এইটো আমাৰ ইমোশ্যন হয় ঢোলটো। গতিকে অকল বিহু বুলি নহয়, আমাৰ বিভিন্ন অনুষ্ঠানত অসমৰ বিভিন্ন জনগোষ্ঠীয় লোক আছে, গতিকে প্ৰত্যেকৰে অনুষ্ঠানত মানে তেওঁলোকৰ নিজা যিবিলাক লোককৃষ্টি আছে তাত আমাৰ এনেধৰণৰ ঢোলসমূহ আমি ব্যৱহাৰ কৰোঁ। বিহুৰ উপৰিও আমি এই ঢোল ব্যৱহাৰ কৰোঁ আমি ওজা পালিত বা ওজা ঢোলৰ ওজা এনেকুৱা ধৰণৰ আমি অনুষ্ঠানবিলাকত আমি ব্যৱহাৰ কৰোঁ ঢোল। আৰু গতিকে আমি এই যুৱকজনৰ পৰা আমি আজি এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰা হওক। আৰম্ভণিটো তেওঁ সুন্দৰ এটি মানে চাপৰেৰে আৰম্ভ কৰিলে আৰু মই পোনপ্ৰথমে তেওঁৰ পৰা মই জানিব চেষ্টা কৰিম তেওঁৰ পৰিচয়। মই ভিডিঅ'টো আৰম্ভ কৰিম আৰু আপোনাৰ প্ৰথমে পৰিচয়টো দিয়ক আমাক। নমস্কাৰ, হয়, মোৰ নাম শ্ৰী ঝঞ্ঝা বিজয় দুৱৰা। হয়, মোৰ ঘৰ আচলতে দুলীয়াজানত, হয়, কিন্তু ইয়াত মই যোৰহাটত MSc এগ্ৰিকালচাৰ পঢ়ি আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত। হয়, আমি এটি চাপৰৰ পৰা আকৌ আৰম্ভ কৰিব বিচাৰিম। ঠিক আছে। হয়, ওজা এই শব্দটো আচলতে আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটি মানে সাঁথৰ হৈ ৰ'ব। এটা সময়ত আমি চিনিয়ে নাপাম যে আচলতে ঢোলৰ ওজা কি আছিলে বা ওজাপালি এনেকুৱা ধৰণৰ এই অনুষ্ঠানবোৰ কি আছিলে। আমি নৱপ্ৰজন্মই একেবাৰে নাজানো। গতিকে এইসমূহ মানে লোক সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। গতিকে এজন যুৱ প্ৰজন্মৰ এজন যুৱক এই ক্ষেত্ৰত তেওঁ আগবাঢ়ি আহিছে। আৰু কিমান দিনৰ পৰা আপুনি এই ঢোলৰ লগত জড়িত হৈ আছে? হয়, মই যেতিয়া 5 বছৰ বয়স আছিলে, 5 বছৰ বয়সৰ পৰা মই ঢোল শিকিছোঁ। আৰু ঢোল যেতিয়া মই শিকিছিলোঁ জগত শইকীয়া ছাৰৰ ওচৰত। তেখেত ঢুকালে, এতিয়া দুলীয়াজানৰ আছিলে। তেখেতো এজন ওজা আছিলে, সেইটো কাৰণে তেতিয়া মই এইবিলাক যে ওজা হয় এইবিলাক মই নাজানিছিলোঁ। তেওঁ যি শিকায় তেতিয়া শিকিলোঁ, পিছতহে গম পাইছোঁ এইবিলাক কথা। আপোনাৰ লগত থকা এখেতলোকক চিনাকি কৰে? এখেতৰ নাম হৈছে নৱজ্যোতি বৰা। আমি বুলদা বুলি মাতো। নিশ্চয়। তেখেত এজন বিশিষ্ট পেঁপা বাদক, ধুনীয়া পেঁপা বনাই পেঁপা বজাই মোকো তেওঁ অলপ শিকাই আছে। আৰু এখেতৰ ঘৰ মইনাপৰীয়া এইফালে। আৰু এখেতৰ নাম হৈছে তপন বৰা। এখেতৰ ঘৰ এতিয়া আমি য'ত এইটো চলি আছে বজাই আছোঁ, এখেতৰ ঘৰতে আমি কৰি আছোঁ। নিশ্চয়। এতিয়া আমাক বিশেষ কি আমাক বজাই দেখাব? আজি ভাবিছোঁ মই ঔবাগৰা হাটখন দেখুৱাম। নিশ্চয়। আৰু লগতে টংলতি হাটখন দেখুৱাম। আৰু মোৰ এটা চমু পৰিচয় মই ঢোলত কৈ যাম। এইবাৰ তেওঁ আমাক ঢোলেৰে তেওঁৰ নিজা পৰিচয়টো দিবলৈ চেষ্টা কৰিব। আমি চাওঁ আহক ভিডিঅ'টো। প্ৰথমতে এয়া আমি ঢোলৰ মালিতা গাব লৈছোঁ। এ জয় নমো নাৰায়ণ আদি নিৰঞ্জন, এ অনন্ত সজ্জাত প্ৰভু কৰিলা শয়ন। এই শয়ন কৰিয়া পাছে জাগিয়া উঠিলা, অ নিশ্বাসৰ 4 বেদ বাজ বহিলা। এ পূৰ্বে প্ৰণাম কৰোঁ কৰি যোৰহাট, এ পশ্চিমে প্ৰণাম কৰোঁ শ্ৰী জগন্নাথ, এ উত্তৰে প্ৰণাম কৰোঁ উত্তৰৰ মেৰু,
এই দক্ষিণে প্ৰণাম কৰোঁ দক্ষিণৰ মেৰু এই স্বৰ্গে প্ৰণাম কৰোঁ যত দেৱগণ আৰু পাতালে প্ৰণাম কৰোঁ নাগনাগীগণ এই মৰ্ত্যত প্ৰণাম কৰোঁ সবা সদৰাই এই ঢোলত চাপৰ মাৰো এ নধৰিব এ তাৰিহে এয়া মোৰ চমু পৰিচয় দি যাওঁ মই কাৰ কাৰ ওচৰত ঢোল লিখিছিলোঁ সকলোবোৰ কৈ যাম এ ভক্তি ভাৱে প্ৰণাম জনাওঁ এ নধৰিব দাই ও মোৰ চমু পৰিচয় এটি গাই যাম ও ৰাম কালী কালী গুৰু কৃষ্ণ কালী কালী ও মই হৈছো দুলীয়াজানৰ মোৰ গুৰু বগায়ো যাৰ পালি মই প্ৰথমতে দুলীয়াজানত ঢোল শিকিছিলোঁ ঐ প্ৰথমতে ঢোলৰ বিদ্যা মোক স্বৰ্গীয় জগত শইকীয়াই দিলে ও স্বৰ্গীয় তুলসী উজাই আশীৰ্বাদ মোক দিলে ও তাৰ পাছে ঢোলৰ বিদ্যা ও কলিয়া উজাই দিলে ও মাজে মাজে ঢোলৰ বিদ্যা এ যোৰহাটৰ পবিত্ৰ শইকীয়াই দিলে ও আৰু লাগে ঢোলৰ বিদ্যা ও শিশুৰাম উজাই দিলে মই যেতিয়া যোৰহাটত নতুন নতুন আহিছিলো তেতিয়া আমাৰ বুলদাই মোক বহুত সহায় কৰিলে ও কত দূৰ দূৰণিলৈকে এ বুলদাই আমাক নিলে ও মিনতি বচনে কৈ যাওঁ নধৰিব দাই এ অবাগৰা হাতখনি বজামে এতিয়া এতিয়া ঔটেঙাটি কেনেকে জন্ম হ'ল ও একদিনা নাৰায়ণে ও মোহিনী ৰূপ ললে ও সেহি মায়া মোহিনীয়ে শংকৰক মোহিলে ও সেহি বেলা মহাদেৱৰ ও বীৰ্য পৰি গলে ও বীৰ্য সন্তেত ঔটেঙাটি জনম লভিলে ও ইমানৰে যত কথা আমি ইমানতে থওঁ এ অবাগৰা হাতৰ চাপৰ বজাবলৈ
এইবাৰ আমি চাওঁ আহক এখন হাত একদম আপুৰুগীয়া এখন হাত হয়তো আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আজিলৈকে দেখা পোৱা নাই কিন্তু এইখন হাত আপোনালোকে আজি দেখিবলৈ পাব মোৰ ভিডিঅ'ৰ যোগে এইবাৰ মই জানিবলৈ চেষ্টা কৰিম যে এখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে উজানো কি হয় উজা শব্দটোৰ অৰ্থ হৈছে আচলতে মাষ্টাৰ হয় ইংলিছত ক'ব গ'লে মাষ্টাৰ হয় হিন্দীত ক'ব গ'লে পণ্ডিত বা উস্তাদ হয় যেনেকৈ তবলাৰ উস্তাদ থাকে জাকিৰ হুছেইন উস্তাদ যি মানে পাকৈত অঁ তাকে উজা বুলি কয় হয় আমি যি বজাইছোঁ সেয়া আকৌ ঢোল বাদনহে কিন্তু আমি কেতিয়াবা উজা ঢোল বাদন বুলিও কওঁ আচলতে বজোৱা শৈলীটো অলপ সলনি হৈ যায় বাকী ঢোল বাদনতকৈ সেইটো কাৰণে উজা ঢোল বাদন বুলি কওঁ সেইটো সম্পূৰ্ণ ভুলো নহয় সম্পূৰ্ণ শুদ্ধও নহয় আচলতে উজা মানে সেই মানুহজনকহে উজা বুলি কয় যিজনে বজাইছে আৰু যিজনৰ ওচৰত 24টা বাদ্য জ্ঞান আছে বিন পেপা ঢোল খোল মৃদং তালবাহী টোকাৰী তবলা খুটিতাল নেগেৰা খঞ্জৰি ঢোলুক বেহেলা চেৰেণ্ডা গগনা মুৰলী কালি ঢাক দবাকা জয় ঢোল খুটুলি এই 24টা বাদ্য যিয়ে বজাব জানে লগতে আমাৰ উজাৰ হাত আছে যেনেকৈ মই এতিয়া বজালোঁ ঔ বাগৰা হাত তাৰপিছতে এতিয়া বজাম টংলতি হাত তেলটুপি মাননি তেনেকৈ ঢেৰ হাত আছে তাৰ ভিতৰত 24খন হাত যিয়ে জানে সেইজনকহে উজা বুলি কয় আৰু লগত থকা এখেত লোকক কি বুলি কোৱা হয় পালি বুলি কয় তালুৱা হয় কিন্তু লগতে গায়ে সহায়ো কৰে তেওঁলোকো উজাৰ গোটেইখন হাত তেওঁলোকেও মুখস্থ থাকিব লাগিব তেতিয়াহে লগত সংগত কৰিব পাৰে আৰু উজা এজন হ'বলৈ হ'লে তেওঁৰ কি গুণ থাকিব লাগিব মানে ধৈৰ্য বহুত থাকিব লাগিব আৰু শিকা আগ্ৰহ থাকিব লাগিব কাৰণ মই এতিয়া 17-18 বছৰ হৈ গ'ল ঢোল শিকি আছোঁ এতিয়াও মই সম্পূৰ্ণ এজন উজা হ'ব পৰাগৈ নাই কাৰণ বহুত শিকিবলৈ মোৰ এতিয়াও বাকী আছে আৰু আমাৰ জ্যেষ্ঠ গুৰুসকলৰ ওচৰত মই এতিয়াও গৈ আছোঁ শিকি আছোঁ আমাৰ মঘাই ওজাৰ শিষ্য তেওঁৰ মঘাই ওজাৰ পালি আছিলে আমাৰ বগাই ওজা ইয়াতে থাকে আমাৰ বালিচাপৰিত থাকে তেখেতৰ ওচৰত মই ঢোলৰ শিক্ষা এতিয়াও গ্ৰহণ কৰি আছোঁ লগতে আমাৰ ইয়াত কলীয়া ওজা আছে আৰু শিশুৰাম ওজা আছে তেওঁলোকৰ ওচৰলৈও যাওঁ আচলতে ধৈৰ্য বহুত লাগে শিকিবলৈ কাৰণ ইমানেই বস্তু আছে যে শিকি খতম নহয় এখেতৰ ওচৰত কেইবাখনো মানে আপুৰুগীয়া বুলি ক'ব লাগিব আচলতে বা বিৰল বুলি ক'ব লাগিব হাত আছে আমি প্ৰথমে চালোঁ ঐ বাগৰা হাত আৰু এইবাৰ আমি চাম
টংলতি হাত গতিকে আৰম্ভ কৰোঁ এইবাৰ আপোনালোকে এনে ধৰণৰ সংস্কৃতি জীয়াই ৰাখিব বিচাৰে তেন্তে আপোনালোকে এইবাৰ ঝাঞ্জা বিজয় দুৱৰাক আপোনালোকৰ অনুষ্ঠানত নিমন্ত্ৰণ কৰিব পাৰিব কিয়নো অনাগত দিনত আহি আছে বহাগ বিহু গতিকে যদি বহাগ বিহুত আপোনালোকে এনে ধৰণৰ যদি অনুষ্ঠান উপভোগ কৰিব বিচাৰে তেন্তে মই সবিশেষবোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম নতুবা মই ভিডিঅ'ৰ তলত দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব ডাইৰেক্টলি নিশ্চয় অসমৰ যিকোনো অনুষ্ঠানত আপোনালোকে যোগাযোগ কৰিব পাৰিব তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব যুৱ প্ৰজন্মক আপুনি কি আহ্বান জনাব যুৱ প্ৰজন্মক এটা আহ্বান জনাম যে এয়া আমাৰ লোক সংস্কৃতি হয় এয়া যাতে হেৰাই নাযায় হয় লাহে লাহে যি আমাৰ এতিয়া মই যি পৰিৱেশন কৰিলোঁ হয় এই শৈলী এই বজোৱাৰ শৈলীটো লাহে লাহে হেৰাব ধৰিছে নিশ্চয় কাৰণ আজিকালি ঢুলীয়া অকল বিহুকে বজায় আচলতে এয়া বিহুটো এইখিনিৰ পৰাহে আহিছে হয় এতিয়া বিহু আমাৰ যিবোৰ খৰা আছে হয় খৰা বুলি কিয় কওঁ তাত আমাৰ ৰগৰ নাথাকে কিন্তু আজিকালি ৰগৰ বজায় ৰগৰটো ক'ৰ পৰা আহিলে এইবিলাকৰ পৰা আহিলে এই ওজাত আমি যিমান বজাওঁ ইয়াত ঢোলে কথা কয়
এতিয়া পৃথিৱীত আকৌ এনেকুৱা একো ঢোল নাই যিয়ে কথা ক'ব পাৰে মুখত আমি যি কথা কৈছোঁ ঢোলত স্পষ্টকৈ ফুটাই দিব পাৰি সেইকাৰণে এই আপুৰুগীয়া সম্পদ এয়া আমি যাতে জীয়াই ৰাখিব পাৰোঁ আৰু তাকে মই নৱপ্ৰজন্মক এয়া আহ্বান থাকিল যে এয়া জীয়াই ৰাখিবলৈ চেষ্টা কৰক আৰু শিকি যাওক হয় গতিকে ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিবলৈ একেবাৰে নহ'ব কিয়নো অতিকৈ আমাৰ হেৰাই যাব ধৰা এটা অনুষ্ঠান জীয়াই ৰাখিব লাগিব আৰু মোৰ পেজটো আপোনালোকে সকলোৱে জানেই ফ'ল' কৰিবলৈ একেবাৰে নাপাৰিব আজিলৈ আহোঁ ধন্যবাদ